সময় কিমান নিষ্ঠুৰ হলে হ'ব পাৰে এনে পৰিস্থিতি। আপোনজনক ভবাত ধৰণে বিদায় দিব নোৱাৰাই নহয়, ক্ৰিয়া কৰ্ম ভবাত ধৰণে কৰিব নোৱাৰিলে পৰিয়ালৰ লোকে। প্ৰলয়ংকাৰী বানৰ বাবে নিজৰ ঘৰত নহয়, আশ্ৰয় শিবিৰতে এজন লোকৰ তিলনি পাতিবলগীয়া হ'ল পৰিয়ালৰ লোকে। এয়া শিৱসাগৰৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ মৰ্মান্তিক কাহিনী। ৰুদ্ৰসাগৰৰ ৰাধিকানগৰৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান ধীৰেন্দ্ৰ চন্দ্ৰ ভৰালীৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছিল। কিন্তু ঘৰৰ চৌদিশে পানী নুশুকোৱাৰ বাবে আশ্ৰয় শিবিৰতে আছিল জোৱানজনৰ লগতে পৰিয়ালৰ লোক। সামাজিকভাৱে অতি সক্ৰিয় ধীৰেন্দ্ৰ চন্দ্ৰ ভৰালীৰ তিলনি পৰিয়ালৰ লোকে এনেদৰে আশ্ৰয় শিবিৰতে পাতিলে। আজি আমি ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ ৰাধিকানগৰ গাঁৱৰ বাসিন্দা হয়। আমাৰ আজি বান বিধ্বস্ত হোৱা তাত গাঁওখন সম্পূৰ্ণ ডুবি আছে। এতিয়াও ঘৰবিলাকত একঁকাল পানী আছেই। কিন্তু তেনে পৰিস্থিতিতে আমি ৰাইজসকল ইফালৰ পৰা সিফালে ওখ ঠাইলৈ দৌৰি থাকোঁতে আমাৰে মাজৰ মোৰ বৰদেউতাই হয়। তেওঁ এসময়ত ডিফেন্সত চাকৰি কৰিছিলে, ধীৰেন চন্দ্ৰ ভৰালী। লগতে 1983 পৰা আমাৰ ৰুদ্ৰসাগৰ অঞ্চলত এখন জেৰেঙা পথাৰৰ সমবায় সমিতিও তেওঁ চলাই আছিল 2025 চনলৈকে। তেখেতৰ শাৰীৰিকভাৱে অকণমান অসুস্থ আছিলে যদিও এই আশ্ৰমতে তেওঁ পৰলোকপ্ৰাপ্তি ঘটে আৰু তেখেতৰ আজি তৃতীয় দিনা কাৰ্যসূচী তিলানি আমি ইয়াতেই যেনে তেনে কৰিবলগীয়া হৈছে। বানৰ বাবে অসুস্থ ধীৰেন্দ্ৰ চন্দ্ৰ ভৰালীক আশ্ৰয়ৰ বাবে ঘূৰি ফুৰিবলগীয়া হৈছিল পৰিয়ালৰ লোকে। এই জটিল সময়ৰ মাজতে মৃত্যুক সাৱটি ল'লে সেনা জোৱানজনে। আমাৰ দেউতাৰ আজি তৃতীয় দিন তিলানি, দেউতা ঢুকাইছিলে আছে আমাৰ আশ্ৰয় শিবিৰতে। কাৰণ বানপানীৰ কাৰণে আমি দেউতাক লৈ ফুৰিব লগা হ'ল, বৰ অসুস্থও আছিলে। দেউতাক লৈ ফুৰোঁতে বানপানী হেৰিয়াতে দেউতা ঢুকাই থাকিল। আজি তৃতীয় দিনৰ তিলানি পাতিছোঁ আমি ইয়াতে আশ্ৰয় শিবিৰতে। দেউতাৰ নামটো শ্ৰীযুত ধীৰেন চন্দ্ৰ ভৰালী। অনুষ্টুপীয়াকৈ এইটো আশ্ৰয় শিবিৰতে ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন হ'ল লোকজনত তিলনি। শিৱসাগৰৰ পৰা ইৰছাদুল্লাহ ৰিপৰ্ট, অসম লাইভ 24।